জনগোষ্ঠীয় নেতাবিহীন অখিল লুৰিণৰ দল অখিল লুৰিণৰ দলত নাই কোনো জনগোষ্ঠীয় নেতা সেয়ে বিটিআৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সাহস নাই অখিল লুৰিণৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ জাতীয়তাবাদক লৈ প্ৰশ্ন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ আঞ্চলিক জাতীয়তাবাদী ৰাজনৈতিক দল বুলি দাবী কৰা অখিল লুৰিণৰ কিয় সাহস নাই বিটিআৰ নিৰ্বাচনত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰাৰ বিটিআৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জাতীয় শক্তিৰ পৰিচয় দিবলৈ প্ৰত্যাহ্বান কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ এতিয়া জাতীয়তাবাদৰ কথা কয় লুৰিণজ্যোতি গগৈ যি জাতীয়তাবাদৰ তেওঁলোকৰ আমাৰ খিলঞ্জীয়া জনগোষ্ঠীয়ে নাই যদিহে আছে আপোনালোকে মাত্ৰ লুৰিণ গগৈক সোধক যে বিটিএডি নিৰ্বাচন যে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকল তথা অন্যান্য জনগোষ্ঠীৰ আৱাস ভূমি বিটিএডি অঞ্চলত এই ৰাইজৰ দলৰ জাতীয় পৰিষদে কেইখন আসনত খেলিব মাথোন কংগ্ৰেছৰ বুকুচাত উঠি দুই দলৰ সভাপতিয়ে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ লক্ষ্য লৈছে বুলি অভিযোগ পবিত্ৰ মাৰ্ঘেৰিটাৰ জাতীয়তাবাদী ৰাজনৈতিক দলে পাহৰি কৈছে 855 জন শ্বহীদক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ কথা মাথোন ক্ষমতা লাগে দুই জাতীয়তাবাদী নেতা যাৰ জাতীয়তাবাদত বড়ো জনগোষ্ঠীয়ে নাই সেই জাতীয়তাবাদক কিয় জাতীয়তাবাদী কম যি জাতীয়তাবাদীয়ে 855 জন শ্বহীদক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ ওচৰত ভৃত্যৰ দৰে নতজানো হ'ব পাৰে কেৱল নিজৰ আসনখন সুৰক্ষিত কৰিবৰ বাবে এইবিলাক লুৰিণজ্যোতি অখিল গগৈৰ নিজৰ কোনো ধৰণৰ জাতীয়তাবাদৰ কথা নাই তেওঁলোকে অনুনয় বিনয় কৰি আছে যাতে কংগ্ৰেছে তেওঁলোকক এটা চিট এৰি দিয়ে শেষত দেখিব তেওঁলোকে মাত্ৰ এটা নিজৰ চিট লৈ বহি আছে যাৰ জাতীয়তাবাদত ভূমিপুত্ৰ বড়োসকলেই নাই তেনে জাতীয়তাবাদে জয় শংকৰৰ কি অধিকাৰ আছে এনেদৰে অখিল লুৰিণৰ বিৰুদ্ধে দেওবাৰে হঠাৎ সৰব হৈ উঠিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কেমেৰাত প্ৰভাস সিঙৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ জনগোষ্ঠীয় নেতাবিহীন অখিল লুৰিণৰ দল অখিল লুৰিণৰ দলত নাই কোনো জনগোষ্ঠীয় নেতা সেয়ে বিটিআৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সাহস নাই অখিল লুৰিণৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ জাতীয়তাবাদক লৈ প্ৰশ্ন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ আঞ্চলিক জাতীয়তাবাদী ৰাজনৈতিক দল বুলি দাবী কৰা অখিল লুৰিণৰ কিয় সাহস নাই বিটিআৰ নিৰ্বাচনত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰাৰ বিটিআৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জাতীয় শক্তিৰ পৰিচয় দিবলৈ প্ৰত্যাহ্বান কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ এতিয়া জাতীয়তাবাদৰ কথা কয় লুৰিণজ্যোতি গগৈ যি জাতীয়তাবাদৰ তেওঁলোকৰ আমাৰ খিলঞ্জীয়া জনগোষ্ঠীয়ে নাই যদিহে আছে আপোনালোকে মাত্ৰ লুৰিণ গগৈক সোধক যে বিটিএডি নিৰ্বাচন যে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকল তথা অন্যান্য জনগোষ্ঠীৰ আৱাস ভূমি বিটিএডি অঞ্চলত এই ৰাইজৰ দলৰ জাতীয় পৰিষদে কেইখন আসনত খেলিব মাথোন কংগ্ৰেছৰ বুকুচাত উঠি দুই দলৰ সভাপতিয়ে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ লক্ষ্য লৈছে বুলি অভিযোগ পবিত্ৰ মাৰ্ঘেৰিটাৰ জাতীয়তাবাদী ৰাজনৈতিক দলে পাহৰি কৈছে 855 জন শ্বহীদক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ কথা মাথোন ক্ষমতা লাগে দুই জাতীয়তাবাদী নেতা যাৰ জাতীয়তাবাদত বড়ো জনগোষ্ঠীয়ে নাই সেই জাতীয়তাবাদক কিয় জাতীয়তাবাদী কম যি জাতীয়তাবাদীয়ে 855 জন শ্বহীদক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ ওচৰত ভৃত্যৰ দৰে নতজানো হ'ব পাৰে কেৱল নিজৰ আসনখন সুৰক্ষিত কৰিবৰ বাবে এইবিলাক লুৰিণজ্যোতি অখিল গগৈৰ নিজৰ কোনো ধৰণৰ জাতীয়তাবাদৰ কথা নাই তেওঁলোকে অনুনয় বিনয় কৰি আছে যাতে কংগ্ৰেছে তেওঁলোকক এটা চিট এৰি দিয়ে শেষত দেখিব তেওঁলোকে মাত্ৰ এটা নিজৰ চিট লৈ বহি আছে যাৰ জাতীয়তাবাদত ভূমিপুত্ৰ বড়োসকলেই নাই তেনে জাতীয়তাবাদে জয় শংকৰৰ কি অধিকাৰ আছে এনেদৰে অখিল লুৰিণৰ বিৰুদ্ধে দেওবাৰে হঠাৎ সৰব হৈ উঠিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কেমেৰাত প্ৰভাস সিঙৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ